নমস্কাৰ প্ৰিয় দৰ্শক আজি আমাৰ সৈতে উপস্থিত আছে বিশিষ্ট লেখক সুবক্তা তথা চিন্তাবিদ শ্ৰদ্ধাৰ ময়ূৰ বৰা স্যাৰ নমস্কাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম স্যাৰ কলকাতাৰ আৰজিকৰ হস্পিটেলত এগৰাকী চিকিৎসকৰ ক্ষেত্ৰত মহিলা চিকিৎসকৰ ক্ষেত্ৰত যি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল সেই ঘটনাই ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ চিন্তাবিদ নাগৰিককো কপাই গৈছে এই দুৰ্ভাগ্যজনক ঘটনাটোৱে গতিকে স্যাৰ এই ঘটনাটোৰ সংক্ৰান্তত এগৰাকী নাগৰিক হিচাপে ভাৰতীয় নাগৰিক হিচাপে আপুনি কি ক'ব প্ৰথম কথা আসলতে গোটেই ঘটনাটোৰ কথা ভাবিলে বা গোটেই ঘটনাটোৰ লগত জড়িত হৈ থকা সেই চিকিৎসকগৰাকী যি আজি আমাৰ মাজত নাই কেনেকুৱা ধৰণৰ উৎপীড়নৰ বা ধৰ্ষণ বলাৎকাৰৰ সন্মুখীন হৈ আমাক এৰি থৈ যাব লগা হ'ল গোটেই কথাটো ভাবিলে আসলে মানুহ হিচাপে কেতিয়াবা নিজকে লাজ লগা হৈ যায় কাৰণ আমি মানৱ জাতিৰ সংবেদনশীলতা মানৱ জাতিৰ সচেতনতা আদি বিভিন্ন কথাৰে মানুহৰ মাজৰ ভাল কথাটো কওঁ আৰু নিশ্চিতভাৱে মানৱ জাতিৰ মই এতিয়াও ভাবো অধিকাংশ মানুহে হয়তো ভাল বা ইমানত নাৰকীয় বা বিভৎস নহয় কিন্তু কেতিয়াবা এনেবোৰ ঘটনা ঘটে বা এনেবোৰ ঘটনা পোহৰলৈ আহে যিবোৰ ঘটনাই আসলতে নিজকেও কেতিয়াবা ভবাই তোলে নিজকে লজ্জিত কৰি তোলে মই ভাবো প্ৰতিজন সভ্য মানুহক লজ্জিত কৰিব পৰা অতি নাৰকীয় বিভৎস ঘটনা 9 আগষ্টৰ দিনা কলিকতাৰ আৰজিকৰ হস্পিটেলত আমি দেখিবলৈ পালো বা শুনিলো আৰু শুনি আসলতে আমাৰ একেবাৰে গাৰ নোম হিউৰি উঠিছে যি ধৰণৰ কথা যি বিভৎসভাৱে তেওঁ দ্বিতীয় ঘৰ আছিল সেই চিকিৎসালয়খন আৰু আৰ্থিকভাৱে এটা পাছ কৰা পৰিয়ালৰ এগৰাকী উঠি অহা যুৱতী মাত্ৰ 31টা বছৰ নিজৰ সপোন গোটেই মানৱ জাতিৰ প্ৰতি কৰিব খোজা তেওঁৰ জীৱনৰ পণ সকলোবোৰ কথা একেবাৰে ধুলিস্যাত কৰিলে চুৰমাৰ কৰি দিলে কেজনমান বা এজন আসলতে অতি তেওঁলোক আসলতে মানুহ বুলি কোৱাৰ যোগ্য নহয় তেওঁলোকক দৃষ্টান্তমূলক শাস্তিৰ জৰিয়তে আসলতে অতি সোনকালতে দিব লাগে আৰু মোৰ এটা কথাই ভাল লাগিছে যে যোৱাকালি আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ে এই গোটেই গোচৰটো স্বপ্ৰণোদিতভাৱে সুমত তেওঁলোকৰ ওচৰলৈ আনিছে কাৰণ এই ঘটনাটোতো অত্যন্ত দুৰ্ভাগ্যজনক অত্যন্ত বিভৎস নাৰকীয় কিন্তু ঘটনাটোৰ পিছত আমি চৰকাৰৰ পৰা বিশেষকৈ ৰাজ্য চৰকাৰৰ পৰা যেনে ধৰণৰ পদক্ষেপ আশা কৰিছিলো ভাবিছিলো যে তাত কোনো হস্তীয়া ৰাজনীতি নাথাকিব আমি কিন্তু সেইখিনি কথা মানে তেনেকুৱা ধৰণৰ কথাই দেখিছো আৰু এই কথাটো প্ৰমাণ কৰে মানুহ আসলতে কিমান অসংবেদনশীল সাধাৰণ মানুহৰ জীৱন এগৰাকী চিকিৎসক যাৰ মৃত্যুৱে যাৰ বলাৎকাৰৰ ঘটনাই সমগ্ৰ ভাৰতৰ যেটো স্বাস্থ্য ব্যৱস্থা স্থবিৰ কৰি দিছে সকলো মানুহ যুক্তিসংগত কাৰণত বাহিৰলৈ ওলাই আহিছে সভ্য সংস্কৃত সচেতন মানুহ আৰু সকলোবোৰ চিকিৎসক আৰু তেওঁলোকৰ সেই দাবীৰ প্ৰতি আমাৰ সদায় সহমৰ্মিতা আছে কিন্তু এই গোটেইখিনি হোৱাৰ পিছতো মই ভাবো চৰকাৰখনৰ কামকাজৰ মাজত আমি কিন্তু তেনেবোৰ কথাৰ ৰেখ দেখা নাই আমি তাতো ৰাজনীতিৰ গুণ পাইছো আৰু সেই প্ৰেক্ষাপটত ভাৰতৰ উচ্চতম ন্যায়ালয়ে কালি গোচৰটো লোৱা বাবে মই ভাল পাইছো আৰু আশা আগতেও বহু কৰিছিলো নিৰ্ভয়া কাণ্ডৰ পিছতো সমগ্ৰ ভাৰতৰ মানুহে আশা কৰিছিল যে এনেকুৱা বিভৎস নাৰকীয় কাণ্ড নঘটক কিন্তু এনেকুৱা কাণ্ড কেতবোৰ আমাৰ আসলতে প্ৰায়ে হৈ আছে প্ৰতিনিয়ত প্ৰতি সদায়ে হৈ আছে কিছুমান ঘটনা অকমান লোকচক্ষুৰ মাজলৈ বেছিকৈ আহে আৰু কিছুমান কমকৈ আহে আৰু মোৰ আৰু বেয়া লাগে কমকৈ অহা সেই সকল যিবোৰ ভুক্তভোগী মহিলা যে কিছু মৃত্যুমুখত পৰে কিছু জিয়াই তিলকৈ মৰাৰ দৰে হয় কাৰণ এবাৰ বলাৎকাৰ বা ধৰ্ষণৰ সন্মুখীন হোৱাৰ পিছত গোটেইটো জীৱনত অসংবেদনশীল মানুহে অসংবেদনশীল সমাজখনে তেওঁলোকক বাৰে ধৰ্ষিতা কৰে গতিকে অকল নিৰ্ভয়া বা অকল এই আৰজিকৰ হস্পিটেলৰ এই দুগৰাকী দুৰ্ভাগ্য মানে যুৱতীৰ কথাই মই নাই কোৱা সমগ্ৰ এনে ধৰণৰ উৎপীড়নৰ সন্মুখীন হোৱা সকলো নাৰী যুৱতীৰ প্ৰতি আসলতে আমাৰ মানৱ জাতিয়ে দেখুৱাব পৰা সহমৰ্মিতাৰ ক্ষেত্ৰত আমি পাছ পৰি আছো লজ্জাজনকভাৱে ধিক্কাৰজনকভাৱে লাজ পৰি আছো আৰু সেইবাবে মই প্ৰথমতে কৈছিলো যে মানুহ হিচাপে মোৰ আসলতে লাজ লাগিছে মই লজ্জিত হয় স্যাৰ আমি দুটা কাৰণত আমি বেয়া কামৰ পৰা বিৰত থাকো এটা হৈছে আমাৰ জ্ঞান প্ৰজ্ঞাৰ বাবে আমি বেয়া কাম কেতিয়াও নকৰো আৰু এছামে বেয়া কাম নকৰে ভয়ৰ কাৰণে শাস্তিৰ কাৰণে যে এই কামটো কৰিলে মোৰ এই শাস্তি হ'ব গতিকে এই কামটো নকৰো গতিকে এই যে যি বেয়া মানুহে এনে ধৰণৰ নাৰকীয় ঘটনা সংঘটিত কৰে
তেওঁ নিশ্চিত নেকি যে তেওঁৰ যি শাস্তি সেই শাস্তি তেওঁ একো কৰিব নোৱাৰে বা সেই শাস্তিৰ পৰা তেওঁ কিবা সুৰুঙাৰে ওলাই আহিব পাৰিব এনেকুৱা কিবা এটা ঘটি আছে নেকি বাৰু আমাৰ ন্যায়ৰ ক্ষেত্ৰত অপৰাধীৰ মনস্তত্বটো আচলতে এটা বৰ গভীৰ আৰু বিশাল বিষয় এইটো বিষয়ত গৱেষণা নকৰাকে কোৱা দিগদাৰ কিন্তু অশোক আপুনি যিটো প্ৰশ্ন কৰিছে এই প্ৰশ্নটোৰ মাজতো আচলতে আপুনি সমাজখনক যে সূক্ষ্ম দৃষ্টিভংগীৰে লক্ষ্য কৰে আৰু চাই সেই কথাটো স্পষ্ট হৈছে আৰু সেই কাৰণে আপুনি দুটা ভাগত আপুনি বিভক্ত কৰিছে প্ৰথম ভাগটোক মই অকমান জ্ঞান প্ৰজ্ঞাতকৈও মই আৰু এটা বেলেগ শব্দ ব্যৱহাৰ কৰিবলৈ ভাল পাম বিবেক যে কিছু মানুহৰ হয়তো তেওঁ পঢ়াশালী বা বিদ্যালয় বা মহাবিদ্যালয়ৰ কোন বেছি জ্ঞান বা প্ৰজ্ঞা আনুষ্ঠানিক ডিগ্ৰী নাথাকিব পাৰে কিন্তু বিবেকৰ দ্বাৰা পৰিচালিত মানুহে এজন সভ্য সংস্কৃত মানুহে এনে কাৰ্য কথা কৰাটো দূৰৰ কথা কেতিয়াও ভাবিবও নোৱাৰে আৰু দ্বিতীয় এটা কথা যিখিনি মানুহ নিজৰ বিবেকৰ দ্বাৰা পৰিচালিত নহয় তেনে বহু মানুহ শিক্ষিত হলেও তেনে বহু মানুহৰ বহুত ডিগ্ৰী থাকিলেও কেতিয়াবা এনে কামত লিপ্ত হোৱা দেখা যায় অকল মই ধৰ্ষণ বা বলাৎকাৰৰ কথাই কোৱা নাই মহিলাক চলে বলে কৌশলে শোষণ কৰাৰ অবদমন কৰাৰ কেতবোৰ কথা কিন্তু আমি এই পুৰুষতান্ত্ৰিক পিতৃপ্ৰধান সমাজত এতিয়াও দেখি আছো তলখুটীয়াভাৱে আৰু কেতিয়াবা খুব মুকলিকে এইবোৰ কথাৰ বহিঃপ্ৰকাশ ঘটে গতিকে আপুনি কোৱা কথাটোৰ আগধৰি যদি মই কওঁ প্ৰথম কথা চাওক বিবেক জাগ্ৰত কৰা কোনোবা এজন মানুহৰ কথা শুনি কোনোবা এজন মানুহে দিয়া উপদেশ শুনি হঠাতে যে মানুহৰ বিবেক জাগ্ৰত হ'ব মই নাভাবো মই ভাবো অভিভাৱকসকলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ আমাৰ এই সমাজখনৰ যিখন সমাজখনৰ আচলতে আজি সামাজিক দুলদাল খুলুক ধুলুক হৈ গৈছে তাৰ বাবে মই পিতৃ মাতৃ যাৰ ল'ৰা ছোৱালী আছে তেওঁলোককো দুখ দিম কাৰণ তেওঁলোকে হয়তো নিজৰ ল'ৰা ছোৱালী কাষৰ খুৰা বা মামাজনে আজি গালি পাৰিলে আমাৰ দিনত মা দেউতাই যেনেকৈ ভাল পাইছিল যে হয় মোৰ ল'ৰাটোৱে বেয়া হৈছে শাসন কৰিছে এতিয়া হয়তো মাক দেউতাকে ফেপেৰি পাতি কাষৰ প্ৰতিবেশীজনৰ ওচৰলৈ ক'বলৈ যাব যে আপুনি মোৰ ল'ৰাৰ কথা ক'বলৈ সাহস ক'ত পালে আপোনাৰ কি অধিকাৰ আছে এনে এটা পৰিৱেশত আমি ডাঙৰ হৈছো আৰু সেইবাবে সামাজিক বান্ধনবোৰ আমাৰ খুলুক ধুলুক হৈছে কিন্তু মানুহৰ বিবেক জাগ্ৰত কৰাৰ প্ৰক্ৰিয়াত অভিভাৱকটো লাগিবই পিতৃ মাতৃ শিক্ষক শিক্ষয়িত্ৰী লাগিব আমাৰ কিন্তু কাষৰ সমাজখনো লাগিব এই সামাজিক দুলবোৰ খুলুক ধুলুক হৈ যোৱাৰ কাৰণে ঢিলা পৰি যোৱাৰ কাৰণে বহুবোৰ ঘটনা আজিকালি সংঘটিত হয় আৰু আমাৰ দিনৰ কাষৰ মামা বা খুৰাৰ কথাটো এনেকুৱা ধৰ্ষণ বলাৎকাৰৰ কথাই নাই কোনোবাই বেয়া কাম এটা সিগাৰেট খোৱা এনেকুৱা ধৰণৰ কথাও হয়তো কৰাটো ভবা নাছিল আজিৰ কিন্তু বহু নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে সকলো নহয় অধিকাংশই ভাল মই তেওঁলোকক সদায় যোগাত্মক কথাৰ প্ৰেৰণা দিবলৈ ভাল পাওঁ কিন্তু একাংশ নতুন প্ৰজন্মৰ আমাৰ যুৱক যুৱতীয়ে তেওঁলোকে এনেকুৱা ধৰণেৰে নিজক ব্যৱহাৰ কৰে যে কাষৰ মানুহেও ক'বলৈ সংকোচ কৰে এটা দ্বিধাভাৱত পৰে গতিকে গোটেই কথাটো সকলোৱে মিলি আচলতে এই কথাটো আমি শুদ্ধ কৰিবলৈ বা ভাল কৰিবলৈ যত্ন কৰিব লাগিব কিন্তু অসুখ এটা কথা মই জানো এই কথাটো কোৱা বৰ সহজ কৰি উঠা বৰ টান সেইবাবে পুনৰাবৃত্তি হৈ থাকে সেইবাবে মই ভাবো যে ছাত্ৰী সমাজেই কওক নাৰী সমাজেই কওক মহিলা সমাজেই কওক আমি যিহেতু সকলো পুৰুষ আজিৰ বা এবছৰৰ পিছত 5 বছৰৰ পিছত বা 10 বছৰৰ পিছত ভাল হৈ যাব বুলি কোনো ধৰণৰ গ্যাৰান্টি দিব নোৱাৰো সেইবাবে মই ভাবো তেওঁলোকে প্ৰতিৰক্ষামূলক কেতবোৰ কথা তেওঁলোকৰ মাজত ৰাখিবলৈ আজিকালি পেপাৰ স্প্ৰেৰ কথা কয় কোনোবাই সেফটি পিনৰ কথা কয় কালিনে পৰহি মই আমাৰ সন্মানীয় লেখিকা লীনা শৰ্মা বাইদেউৰ এটা ফেচবুক পোষ্ট পাইছিলো তেওঁ নিজে লিখিছে মুকলিভাৱে যে তেওঁ যেতিয়া স্কুলৰ বা মহাবিদ্যালয়ৰ ছাত্ৰী আছিল তেতিয়া কেনেকৈ সেফটি পিন লৈ ফুৰিছিল আৰু সেফটি পিন লৈ ফুৰাটো মোৰ পৰিয়ালৰ বহু মানুহেও কয় এটা সময়ত গুৱাহাটীৰ সিটি বাছত গতিকে গুৱাহাটীৰ সিটি বাছ কলিকতাৰ আপোনাৰ চিকিৎসালয় বা লণ্ডনৰ কোনোবা এখন পাব্লিক প্লেস সকলোতে ৰাজহুৱা স্থানতে মহিলা যে সুৰক্ষিত নহয় কম বেছি পৰিমাণে কৰবাত বেছি কৰবাত কম হেতু এটা বাস্তৱ সত্য আৰু সেই বাস্তৱ সত্যক আমি এফালে যেনেকৈ মানুহৰ বিবেক জাগৃত কৰি মানুহৰ মনলৈ ভাল কথাৰ শালীনতাৰ পৰিশীলিত জীৱনবোধৰ ৰেখ টানিবলৈ চেষ্টা কৰিব লাগিব তাৰ লগতে নাৰী সমাজক এনেকুৱা ধৰণৰ বলাৎকাৰ ধৰ্ষণৰ যাতে আৰু কোনো ধৰণৰ উৎপীড়ন অকল ধৰ্ষণেই কিয় কোনো ধৰণৰ নিপীড়নৰ যাতে সন্মুখীন নহয় সেইভাবে তেওঁলোকক সাজু কৰি ৰাখিব লাগিব হয় স্যাৰ মোৰ যিটো দ্বিতীয় মই অপশ্যনৰ কথা কৈছিলোঁ যে দ্বিতীয় সেই মানুহখিনি যিখিনি বেয়া মানুহ সেই বেয়া মানুহখিনিয়ে শাস্তিৰ ভয়ত বেয়া কামৰ পৰা আঁতৰি থকাটো তেওঁলোকৰ মনৰ ভিতৰত এনেকুৱা হৈ গৈছে যে এতিয়া তেওঁলোকে সেই শাস্তি খুলুক ধুলুক শাস্তি গতিকে সেই শাস্তিৰ পৰা তেওঁলোক সেই কিবা সুৰুঙাৰে ওলাই আহিব পাৰিব গতিকে সেই সুৰুঙাটোৰ কথা আপুনি কি ক'ব কাৰণ এনেকুৱা বহু লোক আজি মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে সেয়া আপোনাৰো বিদিত আমাৰো বিদিত
গতিকে এই বেয়া মানুহখিনিয়ে যি শাস্তি পাব লাগে সেই শাস্তি পোৱা নাই আমি চকুৰ আগতে দেখি আছোঁ গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব চাওক আপোনাৰ আচলতে যিবোৰ সুৰুঙাৰ কথা কৈছে সুৰুঙাৰ কথা ক'লে মোৰ এজন বহু বিখ্যাত ব্যক্তিয়ে এটা কথা কৈছিল যে আইনখন এটা মকৰা জালৰ দৰে এইটো মোৰ উক্তি নহয় সেই মানুহজনে কৈছিল মকৰা জালৰ দৰে তাত যেতিয়া ডাঙৰ পোক পৰুৱা লাগে সেই মকৰা জালখন সাধাৰণতে ফালি ওলাই যাব পাৰে আৰু সৰু কীটপতংগ লাগিলে তাতে তেওঁলোক বন্দী হয় বা তাতে তেওঁলোকে আহি পেলাই শত্ৰুপক্ষৰ কবলত পৰে বা যিসকলে তেওঁক ধৰিব বিচাৰিছিল তেওঁলোকৰ কবলত পৰে এতিয়া গোটেই কথাটো হ'ল আইন ব্যৱস্থাত সুৰুঙা আছে এই কথাটো সকলোৱে জানে আৰু মই কিছুমান কথা আচলতে পুনৰাবৃত্তি কৰি বেয়া পাওঁ কাৰণ এনেকুৱা ঘটনা ঘটিলেই আপুনি দেখিব বিভিন্ন দল সংগঠনৰ নেতা আহি এটাই কথা কয় যে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক আৰু এই কথাবোৰ কিন্তু অন্তঃসাৰ শূন্য খুব ফোপোলা কথালৈ ৰূপান্তৰিত হৈছে আমি কিমানটো ক্ষেত্ৰত দেখিছোঁ আমি কৈ আছোঁ বাৰে বাৰে কৈ আছোঁ কৈ থকাৰ কাৰণে মই দুখ ধৰা নাই কিন্তু কৈ আছোঁ কেতিয়াও আত্মসমালোচনা কৰা নাই যে যোৱা 10টা বছৰ 15টা বছৰ 20টা বছৰ আগতে আমি যিমানবোৰ কথা কৈছিলোঁ প্ৰায়বোৰ কথাই ফুটুকাৰ ফেনৰ দৰে হৈছে গতিকে যিসকল লোক আচলতে বা সেই দুৰ্ভগীয়া ছোৱালী বা মহিলাগৰাকীৰ পৰিয়ালৰ যিসকল লোক তেওঁলোকক কাৰোবাই উচ্চ শ্ৰাব্য বা একেবাৰে টেলিভিছনৰ তেওঁলোকে কেমেৰাটো বা বুমটো দেখিলে শিৰ ফুলাই ফুলাই যেতিয়া দৃষ্টান্তমূলক শাস্তিৰ কথা কয় তেতিয়াও কিন্তু সেই মানুহকেই আচলতে একধৰণে পেংলাই কৰা ভ্ৰুকুটি কৰা যেন লাগে কাৰণ আমি কৰিব পৰা নাই কাৰণ তাৰ কাৰণে মই অৱশ্যে তেওঁলোকক দোষাৰোপ কৰা নাই আমাৰ সামগ্ৰিক এই সমাজখন যিখন সমাজৰ কথা মই কৈছিলোঁ খুলুক ধুলুক হৈছে যিখন সমাজে শাস্তি দিব নিবিচাৰে দোষ এটা দেখিলেও আজিকালি বেলেগ ফালে চকু ঘূৰাই দিয়ে সেই সমাজখনৰ বান্ধোনবোৰ যেতিয়ালৈকে আমি ঠিক নকৰিম তেতিয়ালৈকে মই নাভাবোঁ যে আমি যিমানেই চিঞৰ-বাখৰ নকৰোঁ কিয় যিমানেই প্ৰতিবাদ নকৰোঁ কিয় এই সুৰুঙাবোৰ আগৰ যিবোৰ অনাগত সময়তো কেতবোৰ অপৰাধী আহিব আমিতো অপৰাধী হোৱাটো নিবিচাৰোঁ কিন্তু আপুনি চাব দুখেৰে সৈতে মই কওঁ এনেকুৱা ঘটনা হয়তো শেষ হৈ নাযায় যদি শেষ হৈ যায় মোৰ বিশ্বাস আপুনিও আটাইতকৈ সুখী মানুহ হ'ব ময়ো আটাইতকৈ সুখী মানুহ হ'ম কিন্তু বাস্তৱ জীৱনৰ লগত আমাৰ যিহেতু এটা সম্পৰ্ক আছে আমি জানো যে এনেকুৱা ঘটনা হয়তো ঘটি থাকিব সেইবাবে মই সকলোকে পুনৰবাৰ বিনম্ৰভাৱে অনুৰোধ এইটোৱেই কৰিব বিচাৰোঁ সতৰ্ক হৈ থাকক নিজৰ ল'ৰা ছোৱালীক নিজৰ ভাই ভনী নিজৰ ছোৱালীক বিশেষকৈ এনেকুৱা ধৰণৰ মানে কোনো বিভৎস মানসিকতাৰ পুৰুষৰ যাতে কোনো ধৰণৰ বেয়া কামৰ শিকাৰ হ'ব নথকাকৈ কেনেকৈ থাকে নিজকে চলাই নিব পাৰে নিজকে ৰাজহুৱা স্থানত কেনেকৈ যাব লাগিব মই ইয়াত কোনো পোছাকৰ কথা কোৱা নাই কাৰণ বহু মানুহে আকৌ এনেকুৱা কথাও কয় যিটো কথা মই তীব্ৰ বিৰোধিতা কৰোঁ মই বহু পুৰুষো দেখিছোঁ বহুতো নাৰীও দেখিছোঁ তেওঁ নাৰী বা ছোৱালী বা যুৱতীগৰাকীৰ পোছাকযোৰক দোষ দিয়ে সেই কথাটো সম্পূৰ্ণ ভুল পুৰুষে নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰি হৰমনেল চাৰ্জৰ বাবেই হওক বা নিজৰ বিভৎস মানসিকতাৰ বাবেই হওক তাৰ বাবে ছোৱালী বা নাৰীগৰাকীৰ পোছাকক লৈ তেওঁ নিজকে কি ধৰণে চলাই নিছে সেই বিষয়ত টিপ্পনী বা মন্তব্য কৰাৰ কোনো অধিকাৰ নাই আমি হোটেল এখনৰ বাহিৰত ধৰি লওক কালাকানো সজাই থৈছে মানুহ এজনৰ ডায়েবেটিছ আছে মধুমেহ ৰোগ আছে নানানটা মিঠাই সজাই থৈছে তেওঁ মিঠাই সজাই থোৱা বুলিয়ে তেওঁ আইনাৰ কাঁচ ভাঙি তেওঁ ডায়েবেটিছ থকা মানুহজনে সেই মিঠাইবোৰ খাব নেকি সেইটোতো আমি কেতিয়াও নকওঁ ঠিক তেনেকৈ মহিলা ছোৱালীৰ পোছাকৰ ক্ষেত্ৰত সংযমী হলে ভাল কিন্তু মই এই ক্ষেত্ৰত কেতিয়াও উপদেশ নিদিওঁ মই মহিলা পুৰুষৰ সেই ক্ষেত্ৰত উপদেশ দিয়াটো এটা সাংঘাতিক ডাঙৰ ভুল বুলি ভাবোঁ কিন্তু মই এটা কথা ক'ব বিচাৰোঁ সেই ধৰণৰ কথা কৈও এছাম মানুহে মূল বিষয়টোৰ পৰা আৰু বিষয়টো পনীয়া কৰি কিবা প্ৰকাৰে যি ভিক্টিম যি ভুক্তভোগী তেওঁৰ ওপৰত দুখটো অলপমান হ'লেও পেলাব বিচাৰে এইটো সামাজিক যিটো প্ৰৱণতা এই প্ৰৱণতাটো সাংঘাতিক মাৰাত্মক এটা ভুল বুলি মই ভাবোঁ ছাৰ আমাৰ প্ৰতিৰক্ষাৰ কথাটো আহিছে যিহেতু আমাৰ দুহিতাসকলৰ ক্ষেত্ৰত অভিভাৱকসকলে তেওঁলোকক সৰুৰে পৰাই কেনেধৰণৰ আমি ধৰক এই চিত্ৰাংকন আমি শিকাওঁ আমি নৃত্য শিকাওঁ আমি সংগীত শিকাওঁ তেনেকৈ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো তেওঁলোক সচেতন হোৱাটো উচিত বুলি আপুনি ভাবেনে নিশ্চিতভাৱে উচিত আৰু অভিভাৱকসকলৰ এইখিনিত এটা বৰ সাংঘাতিক ডাঙৰ দায়িত্ব আছে অভিভাৱকসকলে এটা কথা চাব লাগিব যে যেতিয়া তেওঁ উঠি অহা ছোৱালীজনীক এই ধৰণৰ কথাৰ প্ৰশিক্ষণ দিব যেতিয়া তেওঁ বুজনি দিব তেতিয়া তেওঁ এটা কথা ক'ব লাগিব মানে কোৱাটো উচিত বুলি মই ভাবোঁ যে পৃথিৱীৰ সকলোবোৰ পুৰুষ তেনেকুৱা নহয় অধিকাংশ পুৰুষেই তেনেকুৱা নহয় কিন্তু সমাজত যিহেতু এনে 5% 2% পুৰুষ আছে যি হয়তো নিজৰ বিভৎস মানসিকতাৰ পৰা উৎপন্ন হোৱা তেওঁৰ যিটো বাসনা তাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে
তেনে মানুহৰ পৰা বাচি থাকিবৰ বাবেহে সেই সকল পুৰুষৰ পৰা বাচি থাকিবৰ বাবেহে তেওঁলোকক আত্মৰক্ষাৰ বাবে আপুনি সেফটি পিনেই কক পেপাৰ স্প্ৰে কক জলকীয়াই কক এই ধৰণৰ কথাবোৰৰ প্ৰয়োজন বুলি তেওঁ ক'ব লাগিব নহলে সৰু কালতে সেই কন্যা বা ছোৱালীজনীৰ মনত পুৰুষ সম্পৰ্কে এটা বেয়া ধাৰণা সোমাই যাব আৰু সেই বেয়া ধাৰণাটো সোমাই দিলে যেটো সামাজিক সন্তুলন য'ত পুৰুষ নাৰীৰ মাজত এটা সুস্থ সম্পৰ্ক থাকিব লাগে তেনে সম্পৰ্ক সেই ছোৱালীজনীয়ে হয়তো গঢ়ি তোলাত ব্যৰ্থ হ'ব পাৰে গতিকে এইটো মানে খুব সন্তুলন বৰ্তাই ৰাখি কৰা কাম অভিভাৱকসকলৰ বাবে অতি কঠিন কাম কিছু মানে সন্তুলন বৰ্তাই ৰখাটো বৰ সহজ নহয় কিন্তু তেওঁলোকে তেনেকৈ আগবাঢ়িব লাগিব আৰু ছোৱালীজনীক বা নিজৰ কন্যা নিজৰ ভাগিন ভতিজা যিয়ে নহওক কিয় তেওঁলোকক সেই ধৰণে আগবঢ়াই দিব লাগিব এই যে আৰজিকৰ মেডিকেল হস্পিটেলত এই যে যিগৰাকী দোষী যিয়ে এই বিভৎস এজনে হওক বা কেইবাজনো আমি পিছত গম পাম কিমান জড়িত হৈ আছে এইসকলে কেনে ধৰণৰ শাস্তি পোৱাটো বিচাৰে আপুনি এই দোষী ব্যক্তিসকলৰ ক্ষেত্ৰত কিমান কঠোৰ মই ভাবো কিছুমান আমাৰ ভাৰতবৰ্ষত এতিয়াও মৃত্যুদণ্ডৰ দৰে আইন আছে মানে ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত তেওঁলোকে দিব পাৰে মই অৱশ্যে যিহেতু মানে ৰুল অফ ল এই কথাটো আইনৰ শাসনত বিশ্বাস কৰোঁ একে সময়তে মই কিন্তু ভাৰতীয় ন্যায় ব্যৱস্থা বা তাৰ ভিতৰত থকা বিভিন্ন নীতি নিয়মৰ কথা মই ইমান বিশেষভাৱে অৱগত নহয় এজন সাধাৰণ সচেতন নাগৰিক হিচাপে মই এইটো কথা বিচাৰোঁ যে শাস্তি হ'ব লাগে যিটো তেওঁ আইনে কৈছে সেইমতে শাস্তি হ'ব লাগে মৃত্যুদণ্ড হ'লেও মই এই ক্ষেত্ৰত বেয়া নাপাওঁ কাৰণ এইটো ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছৰ ভিতৰতে পৰে যে 36 ঘণ্টা কাম কৰা এগৰাকী মহিলা চিকিৎসকক মই তেওঁ প্ৰফেশনটোৰ কাৰণে কোৱা নাই এনেকুৱা নহয় যে সমাজৰ পিছপৰা শ্ৰেণীৰ কাম কৰা এগৰাকী বনুৱা শ্ৰমিকক কৰিব নহয় একেটা ক্ষেত্ৰতে একেটা শাস্তিয়ে আচলতে যোগ্য কিন্তু 36 ঘণ্টা কাম কৰা সেই চিকিৎসক গৰাকীক মানৱ সেৱাৰ বাবে উৎসৰ্গিত প্ৰাণ লৈ কৰা চিকিৎসক গৰাকীক যেহেতু সেই পাখণ্ড পিশাচ এজন বা কেইবাজনেও এইটো দুৰ্ঘটনা তেওঁলোকে বা উৎপীড়ন কৰিলে তেওঁলোকে বলাৎকাৰ ধৰ্ষণ কৰিলে তেওঁলোকৰ শাস্তিটো যথাৰ্থতে আচলতে দৃষ্টান্তমূলক হ'ব লাগে আৰু আপুনি যেটো কথা কৈছে ভয়ৰ বাবে কেতিয়াবা এছাম সম্ভাৱনা মুক্ত মানে সম্ভাৱনা যুক্ত অপৰাধী পটেনশিয়াল ক্ৰিমিনেল তেওঁলোক যাতে তাৰ পৰা বিৰত হৈ থাকে তেওঁলোকো সংযমী হ'বলৈ যাতে তেওঁলোকক ভয়ে বাধ্য কৰে সেইবাবে মই ভাবো তেনে ধৰণৰ শাস্তি দিয়াটো ভাল হ'ব সামৰ একেবাৰে শেষৰটো প্ৰশ্ন আপোনালৈ যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এগৰাকী আমাৰ দুহিতাসকলৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সৰুৰ পৰাই যাতে তেওঁলোকে স্কুল যোৱাৰ পৰাই যাতে তেওঁলোকে সজাগ হ'ব পাৰে সচেতন হ'ব পাৰে গতিকে তেনেধৰণৰ প্ৰশিক্ষণ আমাৰ পাঠ্যক্ৰমটোত যদি থাকে গতিকে সেয়া একো বেয়া নহয় বুলি আমি ভাবোঁ গতিকে যেনেকৈ ধৰক আমাৰ চিত্ৰাংকন কিবা এটা বিষয় থাকে নৃত্য এটা বিষয় থাকে তেনেকৈ প্ৰতিৰক্ষাৰ এটা বিষয় যদি আমাৰ চৰকাৰ প্ৰশাসনে যদি আমাৰ কিতাপত অন্তৰ্ভুক্ত কৰে বা তেনেকুৱা এটা ক্লাছৰ যদি ব্যৱস্থা কৰে বিদ্যালয়তে গতিকে তেওঁলোক দুহিতাসকল সজাগ সচেতন হ'ব পাৰিব একেবাৰে সৰুৰে পৰাই এই ক্ষেত্ৰত আপুনি কি ক'ব এইটো হৈছে আপোনালৈ মোৰ শেষৰটো প্ৰশ্ন এইটো এটা ভাল পৰামৰ্শ এই পৰামৰ্শটো শুনি মই ভাল পাইছোঁ আগতেও মানে চেগা চৰুকাকৈ এইটো পৰামৰ্শৰ কথা শুনিছিলোঁ কিন্তু খুব গভীৰভাৱে মই এই বিষয়ে আচলতে চিন্তা কৰা নাই খুব মুকলিকে বা খোলাকৈ ক'বলৈ হ'লে কিন্তু মই ভাবোঁ যে শিক্ষাবিদসকলৰ লগতো আলোচনা কৰি শিশুৰ মনস্তত্ব যিসকলে অধ্যয়ন কৰে তেওঁলোকৰ লগতো আলোচনা কৰি সংশ্লিষ্ট পক্ষই চৰকাৰেই হওক বা আন বেচৰকাৰী মহাবিদ্যালয় বিদ্যালয়ত এই কথাবোৰ কিন্তু মোৰ এনে লাগিছে এইটো কাম কিন্তু কৰিব পাৰি কাৰণ যেতিয়া আমি বস্তুটো ইনষ্টিটিউচনেলাইজ কৰিম আনুষ্ঠানিকভাৱে ক'ম তাৰ এটা মাত্ৰা বা মান্যতা অধিক হয় অধিক গভীৰ হয় আৰু ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ছাত্ৰী সমাজে এই কথাবোৰ বুজি পোৱাত হয়তো বেছি সুবিধা হ'ব কাৰণ সকলোৰে মাক দেউতাকে তেনে ধৰণৰ সামাজিক সন্তুলন যেটো মই আগৰ প্ৰশ্নৰ উত্তৰত কৈছিলোঁ বৰ্তাই ৰাখি পেলাই তেওঁলোকক প্ৰশিক্ষণ দিব নোৱাৰিবও পাৰে কাৰণ তাৰ বাবে নিজৰো কিছু প্ৰশিক্ষণৰ প্ৰয়োজন নিজৰো মনস্তাত্ত্বিকভাৱে সেই দিশত সবল হোৱা প্ৰয়োজন গতিকে মই ভাবোঁ মহাবিদ্যালয় বিদ্যালয়ৰ পাঠ্যক্ৰমৰ মাজত এই কথাটো আপুনি যেটো উত্থাপন কৰিছে এই কথাটো নিশ্চিতভাৱে মানে অন্তৰ্ভুক্ত কৰিব পাৰি কিন্তু এটা আলোচনা কৰি ল'ব লাগে বিভিন্ন শিক্ষাবিদ আৰু কৈশোৰ মনস্তত্ত্ব অধ্যয়ন কৰা মানুহৰ লগত হয় খুব সুন্দৰকৈ ছাৰ আপুনি গোটেই কথাখিনি ক'লে মই ভাবোঁ আপোনাৰ এই সোণসেৰীয়া কথাখিনি এটা খুব সুন্দৰ বাৰ্তা হিচাপে আমাৰ সমাজলৈ যাব আমাৰ যিসকল দৰ্শকীয় অনুষ্ঠানটো চাই আছে তেওঁলোকলৈ এটা খুব সুন্দৰ বাৰ্তা হিচাপে গৈছে ছাৰ আপোনাৰ সুস্বাস্থ্য কামনা কৰি আপোনাৰ পৰা আজি বিদায় লৈছোঁ ধন্যবাদ